प्रदेश कांग्रेसर পৰা প্ৰেৰিত আৰু দুগৰাকী মোৰ সহকৰ্মী ক্ৰমে আমাৰ কাৰ্ডং ডাঙৰীয়া এই কাৰ্ডং ডাঙৰীয়া হৈছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেক্ৰেটাৰী আৰু ৰূপক দাস ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ স্পোক্স পাৰ্সন আৰু মিডিয়া ডিপাৰ্টমেণ্টৰ জেনেৰেল সেক্ৰেটাৰী আৰু ইয়াত উপস্থিত আমাৰ প্ৰাক্তন জিলাৰ প্ৰাক্তন সভাপতি দুগৰাকী আছে দাদুল বৰকাকতি আৰু আমাৰ দীপেন বৰা ডাঙৰীয়া লগতে আমাৰ শোণিতপুৰ জিলাৰ বিভিন্ন পৰ্যায়ৰ আমাৰ কৰ্মীসকল আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজি 3 অক্টোবৰ আজিৰ পৰা এসপ্তাহ জোৰা বিভিন্ন জিলাত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আমাৰ এই মমবাতি যাত্ৰা আজিৰ পৰা গধূলি গধূলি আৰম্ভ হৈছে। আজি আমাৰ শোণিতপুৰ জিলাতো এই কাৰ্যসূচী আপোনালোকে সফল কৰি তুলিলে তাৰ কাৰণে আপোনালোক সকলোকে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ তৰফৰ পৰা আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শোণিতপুৰ জিলা কংগ্ৰেছৰ সকলো কৰ্মী সকলো ব্লক সকলো কাৰ্যকৰ্তা সকলো মণ্ডল সকলো বুথ সকলো ভাতৃ সংগঠন সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোক প্ৰস্তুত থাকক আৰু অধিক আমি আন্দোলনলৈ আগবাঢ়িব লাগিব। আমাৰ এই আন্দোলন যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পী অসমৰ সম্পদ জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এই আমাৰ আন্দোলন অব্যাহত থাকিব। এই যুঁজ অতি দীঘলীয়া যুঁজ আপোনালোক মানসিকভাৱে প্ৰস্তুত হওক কাৰণ এতিয়া হত্যাকাৰীক কেৱল গ্ৰেপ্তাৰহে কৰিছে হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছত আৰু বহুত পৰ্যায় আছে বহুত দীঘলীয়া ধৰণৰ তদন্ত আছে এই তদন্তবিলাকৰ পিছত চাৰ্জশ্বিট পুলিচে দাখিল কৰি যেতিয়া আদালতত দাখিল কৰিব তাৰ পিছতহে আসল ন্যায়ৰ কথাটো আহিব। সেইকাৰণে আমাৰ দাবী হৈছে পুলিচ বাহিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যাতে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ এই CIDৰ ওপৰত এই SITৰ ওপৰত কোনো ধৰণৰ যাতে ৰাজনৈতিক হস্তক্ষেপ হ'ব নোৱাৰে আমি তাৰ কাৰণে আমাৰ এই আন্দোলন অব্যাহত থাকিব আৰু অসমৰ 3,35,00,000 জনতাৰ যি আবেগ যি অনুভূতি যি সেন্টিমেন্ট এই সেন্টিমেন্টক SITয়ে সন্মান জনাই নিৰপেক্ষভাৱে তেওঁলোকে ৰাজনৈতিক হেঁচাৰ পৰা ৰাজনৈতিক হস্তক্ষেপৰ পৰা উৰ্ধত থাকি তদন্ত কৰি এনেধৰণৰ ৰিপৰ্ট দিয়ক যাতে তাত আইনৰ বাচি যাবৰ কাৰণে আইনৰ যাতে কোনো সুৰুঙা নাথাকে তাৰ কাৰণে আমাৰ এই আন্দোলন সেইটোৱে হৈছে ন্যায় সেইটোৱে হৈছে আমাৰ ন্যায় আন্দোলন। গতিকে আপোনালোকক দীৰ্ঘদিনৰ বাবে সাজু হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ সমান্তৰালভাৱে দলৰ সংগঠনো চলিব দলৰ কামো চলিব আৰু এই ন্যায় আন্দোলনো আমাৰ চলি যাব। মই আপোনালোক সকলোকে আপোনালোকে গধূলি দূৰ দূৰণিৰ পৰা গোটেই 5টা বিধানসভা সমষ্টিৰ পৰা আমাৰ কৰ্মীসকলে গাঁঠিৰ ধন ভাঙি কষ্ট কৰি গাড়ী ঘোঁৰা ভাড়া কৰি কৰ্মীসকলে আজি ইয়াত আহি যি আপোনালোকে দলৰ প্ৰতি যি আপোনালোকে প্ৰেম যি আনুগত্য আৰু জুবিন গাৰ্গৰ প্ৰতি আপোনালোকৰ যি মৰম যি শ্ৰদ্ধা আপোনালোকে প্ৰদৰ্শন কৰিলে তাৰ বাবে মই দলৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় আই অসম জুবিন গাৰ্গ অমৰ হওক অমৰ হওক জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি মহোদয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ